প্ৰচাৰটো আমি নিজৰ প্ৰকাৰৰ পৰা কৰিয়ে আছো। এতিয়া বৰ্তমান আমি লাগি আছো, মানুহখিনিক আমি একত্ৰিত কৰিব চেষ্টা কৰি আছো। আমি ভাল ভাল লিডাৰ যোনবিলাক ইউথ লিডাৰ যোনবিলাক ওলাই আছে এতিয়া, তেওঁলোকৰ লগত আমি যোগাযোগ কৰি আছো। তেওঁলোকে আমাক ছাপোৰ্ট কৰিছে, আমাৰ হৈ কিনে লাগি দিম বুলি কৈছে। আমি সন্মানো পাইছো সিহঁতৰ পৰা বহুত। সেইটো বিষয় লৈ কিনে আমি আগবাঢ়ি যাম বুলি, কি আমাৰ ইছ্যু হ'ব পাৰে আৰু এইখিনি মানুহে কি কষ্ট পাইছে, সেইবিলাক ইছ্যু লৈ কিনে আমি আগবাঢ়ি যাম বুলি ভাবিছো। কেইবাজন প্ৰাৰ্থীটো আছে, কিন্তু এতিয়া প্ৰাৰ্থীখিনিৰ মাজত মই যি দেখিলো, সেইটো মনৰ সেইটো মই দেখা নাই বৰ্তমান। এতিয়া মই যেনেকে যুৱা এজন ওলাই আহিছো, আজি মই ভাবা নাছিলো মই কেতিয়াও পলিটিক্সত আহিম বুলি, কিন্তু যি দেখিলো আমাৰ চিচিবকা সমষ্টিখন, ইমান ধুনীয়া সমষ্টিখন যেতিয়া গঠিত হ'ল, তেতিয়া দেখিলো কি ইয়াত প্ৰাৰ্থী কমি আছিলে। ভাল এজন মানুহ আমি দেখা নাছিলো। বিচাৰিছিলো ভাল এজনে হওক, আমাৰ লেখীয়া এজন হওক বা আমাতকে এখন ডাঙৰ হলেও হওক, কিন্তু এজন ভাল মানুহ এজন হওক বুলি আমি চিন্তা কৰিছিলো। এতিয়া দেখিলো কি চকুৰ আগত যেনেকে নপৰিলে মানুহ এজন, তেতিয়া উপায় নাপায় মই নিজৰ ধৰক আপোনাৰ এপ্লিকেশ্যনটো দিব লগা হ'ল, বিজেপি পিনৰ পৰা দিব লগা হ'ল। আৰু বিজেপি পাৰ্টিটো দলটো হৈ গ'ল এটা ভাল দল। আমিও কাৰ্যকৰ্তাই হয়, ইমান বছৰৰ পৰা আমাৰ দেউতাহঁতেও লাগি আছে, আমিও বিজেপি হৈয়ে লাগি আছো। আমি বিজেপি এগেইনষ্টত নাই। যোনটো আমি দেখিলো আপোনাৰ এতিয়া যোনটো পলিটিক্স হৈ আছে, আজি এপ্লিকেশ্যন নিদিয়া মানুহ এজন কেনেকে ঘপককে আপোনাৰ টিকেট পাই গ'ল, এইটো এটা প্ৰশ্ন এটা আহে। সেই প্ৰশ্নটো লৈ কিনে মই এতিয়া উপায় নাপায় দলৰ এগেইনষ্টত নহয়, কিন্তু ভাবিছো কি যে ইণ্ডিপেণ্ডেণ্ট খেলি কিনে দলত যোগদান দিম বুলি ভাবি কিনে মই বিজেপিৰ যিখিনি আইডিঅলজি আছে, যিখিনি ভাল আইডিঅলজি আছে, য়াংখিনিক ইউথবিলাক যেনেকে সিহঁতি আগুৱাই লৈ যাম বুলি ভাবিছে, বয়সস্থবিলাক যেনেকে হেল্প কৰিম বুলি ভাবিছে, সেইখিনি বস্তু লৈ কিনে ময়ো সেইটো ছেইম চিন্তাধাৰণা লৈ কিনে আগবাঢ়ি যাম বুলি ভাবো। এতিয়া যোনবোৰ এতিয়া সমস্যা, আপোনাৰ যোনবিলাক সমস্যা এতিয়া আছে, আমাৰ ইউথখিনি লৈ কিনে আছে, বেছিভাগ ইউৱা লৈ কিনে আছে। সিহঁতৰ কাম কৰিবলৈ জেগা নাই, কৰিবলৈ কিবা এটা 2 পইচা ঘটিবলৈ এটা উপায় নাই। এতিয়া আমিতো এতিয়া ধৰক নিজৰ পিনৰ পৰা ব্যৱসায়ৰ ক্ষেত্ৰত আমিতো বহুত ল'ৰাক আমি সংস্থাপন দিব চেষ্টা কৰিছো। লাগিলে আমি ধৰক এতিয়া যদি আমি কিবা আমাৰ ডিলাৰ আৰু কিবা এইবিলাক ব্যৱসায় আছে, তো তাত আমি ল'ৰাখিনিক ধৰক চেলছৰ কিবা এটা দায়িত্ব দিব পাৰিছো। তাৰ তলত কোনোবা ধৰক আৰু 5-10জনক আৰু দায়িত্ব দিব পাৰিছো। তেওঁলোকে নিজৰ কাম কৰি আছে, নিজৰ ঘৰখন চলাব পাৰিছে। এতিয়া তেনেকে আমি ধৰক আৰু এটা ডিলাৰ খুলিছো, তেনেকে ডিলাৰ খুলি আমি গৈ আছো যে যি প্ৰকাৰে আমি পাৰো ল'ৰাখিনি যে কষ্ট নাখাওক, কিবা এটা সিহঁতি কাম এটা পাওক, যে কাৰো আগত হাত পাতিব দৰকাৰ নপৰে। মূল পইণ্ট হৈ মই কাকো ভবা নাই এতিয়া বৰ্তমান। মই চিন্তা কৰিছো খালি নিজৰ কথা। এতিয়া তেওঁলোকে ৰাইজে আগুৱাই দিছে, এতিয়া ভাল চিন্তাধাৰণালৈ আহিছে, ভগৱানৰ ঈশ্বৰৰ লৈ কিনে যেতিয়া আহিছো, তো ৰাইজে সেইটো গম পাব। ৰাইজে জানিব যে মই এটা বেয়া চিন্তাধাৰণা লৈ কিনে অহা নাই, ভাল চিন্তাধাৰণা লৈ কিনে আহিছো। ৰাইজক সেৱা কৰিম কৈ কিনে বুলি ভাবি কিনে আহিছো। সেইখিনি লৈ মই আগুৱাই যাম। মই আশাবাদী আছো। ৰাইজে যেতিয়া পাতিছে, যেতিয়া মই আশাবাদী হয়, সেইটো তেনেকৈ মই আগুৱাই যাম। মই নিজৰ ভোটাৰখিনিক মই এইটোৱে ক'ব বিচাৰো, মোৰ ৰাইজক এইটোৱে ক'ব বিচাৰো যে মোক আকলুৱাই লওক, মোক মৰম দিয়ক। কি মই ইউৱা এজন যেতিয়া ওলাই আহিছো, তেতিয়া মই বেলেগ হৈ অহা নাই, মই আপোনালোকৰ নিজৰ ল'ৰা হৈ ওলাই আহিছো। আৰু মই এইটো আপোনালোকক বিনতি জনাম যে আপোনালোকে মোৰ হৈ কিনে মোক জয়যুক্ত কৰক। কি এইটো মোৰ কাৰণে বহুত এতিয়া এটা ডাঙৰ ডাঙৰ এখন যুদ্ধ, যোনখন মই ওলাই আহিছো। আজি ইউৱা হৈ কিনে ওলাই আহিছো, ইউৱাখিনি ভাবে চিন্তা কৰি ওলাই আহিছো। আজি আমাৰ ল'ৰাবিলাকে যে কষ্ট নাপাওক, সেইটো চিন্তাধাৰণা লৈ কিনে ওলাই আহিছো। আজি আমাৰ আইতা ককাহঁতে কষ্ট নাপাওক, মই সেইটো চিন্তাধাৰণা লৈ কিনেহে ওলাই আহিছো। আপোনালোকে মোক আকলুৱাই লওক, মোক মৰম দিয়ক, মোক জয়যুক্ত কৰিবলৈ চেষ্টা কৰক। যদি সেইটো হয়, মই আপোনালোকৰ ল'ৰা হৈয়ে থাকিম, ল'ৰা হৈ আপোনালোকে কাম কৰিম। কোনো মোৰ কাৰণে বেলেগ নহয়, মই বেলেগ চিন্তাধাৰণা ৰখাও নাই।